हेलो गाइस की खबर মোৰ খবৰ ভাল আৰু এফালে চাওকচোন এখন বিয়া খাই আহিছিলুহে আকৌ এখন বিয়া খাবলৈ বুলি হলেই মানে ঘৰৰ ওচৰৰ ভন্টি এজনীৰ বিয়া ওলালে আৰু আজি হৈছে 4 দিনীয়া গাধ আৰু এইফালে আমি আহিলো পানী তুলিবলৈ বুলি আৰু এইফালে ছোৱালীৰ মাকে পানী তুলিবলৈ বুলি লাগি গৈছে মানে হাজি লোৱা মা দেই নিজৰ মাক নহয় আৰু ইয়াতে মই হৈছো ছোৱালী হজোৱা এইফালে পানী তুলি হৈ মেলিয়া মুখতো 3বাৰ ভৰাই ল'ব লাগে যেহেতু আমাৰ আগৰে পৰা চলি অহা নিয়ম আমি ভাঙো বুলি ক'লে এইটো ভাঙিব নোৱাৰো ন আৰু এইফালে পানী তুলি মেলি আহিলো কইনা মাকে মুখত পানী লৈ আছে দেই তাৰ পাছত এয়া মানে কলচিটোৰ পানীৰে ঘৰৰ মুধৰ ফুটাটোত পানী এনেকৈ 3বাৰ পেলাই ল'ব লাগে আৰু এইফালে পেলাইও লৈছে তাৰ পাছতে মুখত সোমাই অহা পানীখিনি মানে যিখিনি সময় আনিছে সেইখিনি কইনাজনী হো ভৰিটোত বোলে পেলাব লাগে আৰু এইফালে পেলাই মেলি আমি গা ধুবলৈ বুলি কইনা কলিয়াই আনিলো আৰু এইফালে বেৰিটো 3বাৰ এনেকৈ ঘূৰাই লৈছে আজি গা ধুবৰ বাবে মানে বেৰি বনোৱা নাই এনেকৈ পাতি দৈয়ে বনাইলো আৰু এইফালে মূৰত তেলো দি লৈছে লগতে মানে ময়ো দিছো আৰু তাৰ পাছতে এয়া নিয়ম কৰি মেলি গা চা ধুৱাই মেলি মই এনেকৈ 3 পাক ঘূৰাব লাগে যেহেতু নোৱাৰিলো সেয়েহে 2 পাকে ঘূৰাই নিয়মটো কৰি মেলি থৈ দিলো আৰু এইফালে খুৰীহতে লাগি গৈছে পিঠা হেনাবলৈ বুলি যেহেতু আমাৰ 4 দিনীয়া গাধত কেঁচা পিঠা খাবলৈ বুলি দিয়ে আৰু এইফালে আমাৰ সৰু কইনাজনী দেই আজি যেহেতু বৰ বিশেষ নিয়ম নাই সেয়ে এনেকৈ সজাই মেলি থৈ দিলো তাৰ পাছত এয়া ভাজিও খাবলৈ বুলি লাগি গৈছে আৰু এয়া ময়ো খাই লৈছো বাৰু আজিৰ মিনি ব্লগটি ইমানেই দেই বিয়াৰ ব্লগ আহি আছে আজিলৈ বাই বাই।